আমি এই গণনা মালাডালৰ সহায়ত যোগ বিয়োগ পূৰণ হৰণ এই আটাইৰে ধাৰণা দিব পাৰিম। প্ৰথমতে আমি যোগৰ ধাৰণাটো ল'ম। যোগৰ কাৰণে চাওক, ইয়াতে আমাৰ দুটা মণি আছে আৰু ইয়াতে চাৰিটা মণি আছে। লগ কৰি দিলো, তেতিয়া কিমানটা হ'ব? 1 2 3 4 5 6। বিয়োগৰ কাৰণে কিন্তু দুটা আমাৰ অংক নালাগে। এইটো কিমানটা আছে? 8টা আছে। 8টাৰ পৰা আমি দুটা সাইড কৰি দিলো, কেইটা থাকিব? ইয়াতে থাকিব 6টা। গতিকে 8ৰ পৰা 2 গ'লে 6। এতিয়া আমাৰ ইয়াতে 6টা আছে, 6টাৰ পৰা 3টা আমি বিয়োগ কৰি দিম। 3টা বিয়োগ কৰাৰ লগে লগে কিমানটা থাকিব? ইয়াতে থাকি গ'ল 3টা। এতিয়া আমি পূৰণৰ ধাৰণাটো দিবলৈ গৈ আছো। প্ৰথমতে আপোনালোকে চাওক, ইয়াতে কেইটা মণি আছে? 3টা। ইয়াতে কেইটা মণি আছে? 3টা। গতিকে 3টাকৈ কেইবাৰ আছে? 3টাকৈ দুবাৰ আছে। 3 দুগুণ কিমান হ'ব? 6। এতিয়া আপোনালোকে চাওক, 3টাকৈ কিমানটা ভাগ আছে? 3টাকৈ মুঠ ভাগ আছে 4টা। 3 4 গুণ কিমান হ'ব? 12। গোটেইকেইটা লগ লগাই দিলো। লগ লগাই দি যদি আমি গণনা কৰি চাওঁ, তেতিয়া আমি পাম 12। এতিয়া আমি হৰণ কৰিম। এতিয়া 12টা আছে, 12ক যদি আমি 3ৰে হৰণ কৰো তেতিয়া কি হ'ব? 3টাকৈ এই এটা ভাগ ললো, এই এটা ভাগ ললো, 3টাকৈ দুটা ভাগ হ'ল। আৰু 3টাকৈ কি কৰিম? আমি ইয়াতে ভাগ কৰি ললো, 3টাকৈ ভাগ কৰিলো। এতিয়া 3টাকৈ কেইটা ভাগ হ'ল? 4টা। তাৰমানে 12ক 3ৰে হৰণ কৰিলে কিমান হ'ব? 4। এতিয়া ইয়াতে 12টা আছে, 5ৰে আমি হৰণ কৰিম। ইয়াতে আমাৰ কি কৰিলো? 5টা ললো আৰু ইয়াতে 5টা ললো। গতিকে 5টাকৈ কেইটা ভাগ হ'ল? 5টাকৈ দুটা ভাগ হ'ল আৰু দুটা ৰৈ গ'ল নে মাজত? মাজত দুটা ৰৈ গ'ল। এই যে দুটা ৰৈ গ'ল, এই দুটা হ'ব কি হ'ব? ভাগশেষ। তোমালোকৰ তাতে কিমানটা মণি আছে চোৱাচোন? 8টা। গণনা কৰি চোৱা। 1 2 3 4 5 6 7 8। 8টা মণি আছে, হয়নে? এতিয়া 8টা মণিৰ পৰা 3টা মণি নোহোৱা কৰি দিয়া। 3টা মণি সাইড কৰি গুচাই দিয়া। কেইটা থাকিল? 1 2 3 4 5। গতিকে 8ৰ পৰা 3 গুচি গ'লে কিমান হ'ব? 5। তাৰমানে 8ৰ পৰা 3 বিয়োগ কৰিলে কিমান হয়? 5। 8টা মণি আছিল নহয়, তলৰ পৰা দুটা মণি লোৱা। এতিয়া কিমানটা হ'ব? 10টা। এতিয়া তোমালোকে কোৱাচোন, 3টাকৈ কেইবাৰ আছে? 5 বাৰ। গতিকে লগ লগাই দিলে কিমান হ'ব? গণনা কৰি চোৱা কেইটা আছে। লগ লগাই দিয়া আৰু গণনা কৰা। লগ লগাই দিয়া। গতিকে 3টাকৈ 5 বাৰ আছিল ন? গতিকে 3 5 গুণ কিমান হ'ব? 3ক 5ৰে পূৰণ কৰিলে কিমান হ'ব? এতিয়া মণি কিমানটা আছে? তাক 5টাকৈ ভাগ কৰাচোন। কেই ভাগ হয়? 5টাকৈ ভাগ কৰা আগতে। 5টাকৈ কেই ভাগ হ'ল? দেখুৱাই দিয়া। কেই ভাগ? 3 ভাগ হ'ল। গতিকে 15ক 5ৰে হৰণ কৰিলে কিমান হ'ব? 3।